इतिहास के सबसे जबरदस्त आंदोलन लगे 8 अक्टूबर तिनसुकिया आज डिब्रुगढ़ एसटी के आंदोलन 30 साल से साय बागान के लोग यहाँ के आदिवासी लोग 30 साल से एसटी के आंदोलन चलिए है कोनो सरकार गुरुत्व नहीं दिल या पॉलिटिक्स के बात भी नहीं है कांग्रेस भी कोनो नहीं कर लो और आज बीजेपी भी कोनो नहीं करे ये आंदोलन हमारे जनजाति के आंदोलन ये आंदोलन हमारे अधिकार लगे न्याय्य प्राप्य लगे या कोनो आदित्य खाकलारी के दम नहीं चलिया कोनो आदित्य खाकलारी के डिक्टेशन में ये आंदोलन नहीं चली और कोनो आदित्य खाकलारी का एनओसी भी नहीं लगे सारा जनजाति आदिवासी असम के सबसे लार्जेस्ट पॉपुलेशन सबसे लार्जेस्ट कम्युनिटी এখন आदित्य खाकलारी बोली है जो हमारे पॉपुलेशन का बेसी है तो एसटी दीते ना लगे और हमारे डिमांड जो हमारे पॉपुलेशन बेसी तो हमारे समस्या भी बेसी तो फर्स्ट एसटी हमारे के दीते लगे फर्स्ट एसटी सा जनगोष्ठी आदिवासी के दीते लगे सरकार के हमारे डिमांड लगे बीजेपी सरकार के जितना भी इंटेलिजेंस है यहाँ हिसाब करते यदि पारा जाए हिसाब कर दीते लगे किमान मानुष है तिनसुकिया के आंदोलन तार पीछे डिब्रुगढ़ तार पीछे सारा आसाम में आंदोलन है आमार जितु इतिहास ये सकलोए जाने आज कोनोबाई কৈ আছে আমি एडभांस क्लास एडभांस क्लासक बोले एसटी দিব নালাগে 250 टका मजुरी পোৱা জাতিটো एडभांस क्लास और आईएएस एसीएस भर्ती থকা জাতিটো बैकवर्ड क्लास एटू कोनটো मीडिया कोनটো सेंसास रिपोर्ट और कोनটো इकोनॉमिक सेंसासर रिपोर्टत আছে मैं आदित्य खाकलारी गाजी डायरेक्ट सुधिছো যে আমি যদি এডভান্স ক্লাস আপোনালোক কেনেকে ব্যাকওয়ার্ড ক্লাস হল ভারতীয় সংবিধানৰ 342 ইন্ডিয়ান কনস্টিটিউশনত ক্লিয়ারলি উল্লেখ আছে জনজাতিকৰণৰ কথা ভারতীয় সংবিধানত প্ৰাৱধান আছে জনজাতিকৰণৰ অসমৰ 6টা জনগোষ্ঠী এই 6টা জনগোষ্ঠীক আসাম এসেম্বলি রিজলিউশন হয়েছে যে জনজাতিকরণের মর্যাদা দিব লাগে এই 6টা জনগোষ্ঠী রেজিস্টার জেনারেল অফ ইন্ডিয়া এপ্রুভাল দিছে যে জনজাতিকরণ করিব লাগে আজি বিজেপি সরকারে কয় যে বলে 2টা জনজাতি আগবাড়ি আছে বাকি 4টা পিছ পড়ি আছে তো রাজ্য সভাত 2019 কি কারণে 6টা জনগোষ্ঠীর জনজাতিকরণের বিল ইন্ট্রোডিউস হয়েছিল কি পলিটিক্সর কারণে 6টা জনগোষ্ঠীর বিল ইন্ট্রোডিউস হয়েছিল আজি কোনোবাই ধমকি দিলে আপোনালোকে 2টা জনগোষ্ঠী আগবাড়ি আছে বুলি কব কোনোবাই ধমকি দিলে আপোনালোকে 3টা জনগোষ্ঠী আগবাড়ি আছে বুলি কব তো এই যেটো আপোনালোকৰ কথা তার কারণে সাহস পাইছে কোনোবা আদিত্য খাকলারিয়ে যে প্রেস মিট কৰি কয় যে 6টা জনগোষ্ঠীর জনজাতিকরণ কৰিব নালাগে তো এই ধরনের বক্তব্য দিয়া ব্যক্তি সরকারে শীঘ্রে আইনি ব্যবস্থা গ্রহণ করক এই যেটো আন্দোলন এই যেটো রাইজর যেটো আজি খুব এই খুব এটু কারণে যে এটা জনগোষ্ঠীর জনসংখ্যা বেশি হলে এটু জনগোষ্ঠীর জনজাতিকরণ হব নোৱাৰিব আর কারবার জনসংখ্যা কম হলে জনজাতিকরণ হব এটু কেনেকুৱা জাস্টিস হয় যার জনসংখ্যা বেশি তার বেশি সমস্যা থাকিব তো বেশি সমস্যা থকা জাতিটোক প্রথম জনজাতিকরণ কৰিব লাগিব যাৰ জনসংখ্যা কম তেওঁলোকৰ সমস্যাও কম তো তেওঁলোকক লাহে লাহে জনজাতিকরণ কৰি থাকিব তো আমাৰ স্পষ্ট কথা যে প্ৰথম জনজাতিকৰণৰ ক্ষেত্ৰত ফার্স্ট প্রায়োরিটি চাহ জনগোষ্ঠী আদিবাসীয়ে পাব লাগিব ফার্স্ট প্রায়োরিটি
বেছি পাব লাগিব। কোনোবা আদিত্য ঠাকুৰীয়ে ক'লে বুলি জনসংখ্যা কম থকা জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰিব। বেআইনী কাম কাৰোবাৰ দমত যদি আইনত পৰিণত হ'বলৈ হয়, বেআইনী কাম যদি কোনোবাই ভাবি দিলে আইনত পৰিণত হয়, তো আমি আইন মানি আন্দোলন কৰি আছো। আমি আইন উলংঘা কৰিবলৈ হলে অসম কিন্তু অশান্ত হৈ যাব। অসমত কোনো পুলিচ মিলিটাৰীয়ে অসম ঠাণ্ডা কৰিব নোৱাৰিব। আমি আইনত থাকি আইনৰ গণ্ডিত থাকি আন্দোলন কৰি আছো। আৰু এই আন্দোলনটো কোনেও ভাবিব নালাগে যে শান্তিপূৰ্ণ আন্দোলনটো আমি কেতিয়াবা কাৰোবাৰ ভাবুকিত ভয় খাম। কোনোবাই ৰাতি আন্দোলন কৰে, আমি দিনত আন্দোলন কৰিছো। হিচাপ কৰিবলৈ দিগদাৰ নহয়। ৰাতিটো 2000 মানুহ 20,000 মানুহ বুলি কৈ দিব পাৰে, কোনেও গমেই নাপাব। মিডিয়া চলি আছে, যি চলাই চলি থাকিব। কিন্তু ইয়াত মিডিয়ায়ো মিছা কথা ক'ব নোৱাৰে। ইয়াত যিয়ে মিডিয়া হওক, ইয়াত কোনো মিডিয়াই ক'ব নোৱাৰে যে বোলে ইয়াত 5000 মানুহ হৈছে। ইয়াত মিডিয়ায়ো মিছা কথা ক'ব নোৱাৰে। কাৰণ আমাৰ আচ্ছা বিষয় আজি 4টা ড্ৰোন ঘূৰাই আছে ওপৰত। কোনোবাই ফাঁকি দিব বুলি সেইকাৰণে আমিও আজি 4টা ড্ৰোন ঘূৰাই ৰাখিছো ওপৰত। 6টা ঘূৰি আছে। তো এইটো 20,000 মানুহৰ আন্দোলন, 5,000 মানুহৰ আন্দোলন বুলি মিডিয়াত চলাই লাভ নাই। এইটো লাখৰ ওপৰ মানুহৰ আন্দোলন হয়। আৰু এই আন্দোলনটোক চৰকাৰে গুৰুত্ব দিয়া দৰকাৰ আছে। এই আন্দোলনটোক চৰকাৰে মৰ্যাদা দিয়া দৰকাৰ আছে। এই আন্দোলনটোৰ ভাষা চৰকাৰে বুজি পোৱা দৰকাৰ আছে। আৰু যদি বুজি নাপায়, 2026ও বহুত বেছি দূৰত নাই। মাটিৰ পট্টা দিম বুলি ক'লে নহ'ব। অৰুণোদয় 1, অৰুণোদয় 2, অৰুণোদয় 3 পাৰ হৈ গুচি গ'ল। বাগানৰ মানুহ মাটিৰ পট্টা পালে নেকি? তো মাটিৰ পট্টা দিম বুলি ক'লে নহ'ব, মাটিৰ পট্টা দিব লাগিব। আৰু অকল মাটি পট্টা নহয়, যিবিলাক ভূমিহীন মানুহ আছে তেওঁলোকক ভূমিৰ ব্যৱস্থাও কৰি দিব লাগিব। যাৰ মাটিয়ে নাই সি পট্টা ক'ৰ পৰা পাব? মাটি নাথাকা মানুহক মাটিও দিব লাগিব, তাৰপিছত পট্টা। লেণ্ডলেছ হৈ আছো লাষ্ট 200 years। অসমত কোনোবা মানুহ আছে নেকি, কোনোবা জাতি আছে নেকি, কোনোবা জনজাতি আছে নেকি যি 200 years এইটো অসমত থাকি লেণ্ডলেছ হৈ আছে? এনেকুৱা কোনো জাতি নাই। তাৰপিছত আমাক কয় বোলে এডভান্স ক্লাছ। তো কেনেকৈ এডভান্স ক্লাছ? এইটো মই ভাবো যে কোন সেন্সাস ৰিপৰ্টত এইটো আহিছে, এইটো আদিত্য ঠাকুৰী ডাঙৰীয়াই প্ৰেছ মিট দি ৰাজহুৱা কৰি দিব লাগে। কোনটো অসম চৰকাৰ, ভাৰত চৰকাৰৰ ইকনমিক সেন্সাছত অসমৰ চাহ জনগোষ্ঠী আদিবাসী লাখ লাখ মানুহ, কোটি মানুহ আমাৰ অসমৰ আটাইতকৈ এডভান্স ক্লাছ বুলি ৰিপৰ্ট আহিছে, সেইটো ৰাজহুৱা কৰি দিব লাগে আদিত্য ঠাকুৰী ডাঙৰীয়াই। আমি গম পাম তেতিয়া কোনটো চৰকাৰী এজেঞ্চিয়ে এইটো সেন্সাস কৰিছিলে। আজি অসমৰ ইতিহাসত এতিয়া কুৱেশ্যন আহিছে, এতিয়া মানুহে কয় যে এইবিলাক মানুহ বোলে আসাম অৰিজিন নহয়। আমি আসাম অৰিজিন নহয়তো কোন আসাম অৰিজিন হয়? যিকেইটা মানুহৰ অসমীয়া ভাষাক যিকেইটা মানুহে অসমৰ ৰাজ্য ভাষা কৰি ৰাখিছে, সেইবিলাক মানুহ যদি আসাম অৰিজিন নহয়, তো আজি কোন আসাম অৰিজিন হয়? আজি কোনোবা ট্ৰাইবেল অংগই ক'ব যে এইসকল মানুহ আসাম অৰিজিন নহয়। মই কৈছো যে ছত্তীশগড়, ঝাৰখণ্ড, উৰিষ্যা আমাৰ 200 yearsত আমাৰ ৰিলেশ্যন কাটা হৈ গৈছে। 200 বছৰ অসমত আছো। অসমৰ ভাষাক আমাৰ নিজৰ ভাষা বুলি লৈছো। অসমৰ সংস্কৃতিক আমাৰ নিজৰ সংস্কৃতি বুলি লৈছো। অসমৰ কাৰণে আমি শ্বহীদ হৈছো। তাৰ পিছত আজি যদি কোনোবাই কয় এইসকল মানুহ আসাম অৰিজিন নহয়, তো কোনে আসাম অৰিজিন হ'ব? মাংৰি উৰাং মৰি গ'ল 1921ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কাৰণে। আজি প্ৰশ্ন উঠিব নেকি মাংৰি উৰাং আসাম অৰিজিন আছিলে নে নাছিলে? মাংৰি উৰাং 21ত শ্বহীদ হ'ল। অসমৰ প্ৰথম মহিলা শ্বহীদ, অসম নহয় উত্তৰ পূৰ্বাঞ্চলত প্ৰথম মহিলা শ্বহীদ আছিলে মাংৰি উৰাং। আৰু আজি
এইটো জাতিক প্ৰশ্ন কৰে বোলে এইটো আসাম অৰিজিন নহয়, তো কোন হয় আসাম অৰিজিন? কি দিয়া নাই এইটো জাতিয়ে? অসম আন্দোলন, ভাৰতৰ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, লাষ্ট কা আন্দোলনতো আমাৰ শ্বহীদ হৈছে। ইয়াৰ পিছত যিটো জাতিয়ে অসমক নিজৰ মাটি, নিজৰ জাতি, নিজৰ দেশ বুলি ভাবি এইখন অসমৰ প্ৰতিটো বিপদত, প্ৰতিটো সংকটত থিয় হৈছে, সেইটো জাতিক আজি কোনোবাই প্ৰশ্ন কৰিব এই জাতিটো আসাম অৰিজিন নহয়, তো কোন আসাম অৰিজিন তেতিয়াহ'লে? এইসকল মানুহকো এই ধৰণৰ তুচ্ছ তাচ্ছিল্য, এই ধৰণৰ অপমানজনক বক্তব্য বন্ধ কৰিব লাগে। আৰু মই কওঁ, অসমত এটা সময়ত এটা ৰিপৰ্ট গ'ল যে 36টা জাতিক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। আমি সদায় ওয়েলকাম কৰি আছো 36টা জাতিক জনজাতিকৰণৰ মৰ্যাদা দিয়াটো। আশ্বাই কেতিয়াও বাধা দিয়া নাই 36টা জাতিক জনজাতিকৰণ দিয়াটো। চৰকাৰকো আমি কৈছো যে 36টা জনজাতিকৰণ কৰিলে আমাৰ আপত্তি নাই, কিন্তু এটা কথা কৈছো, সেই ৰিপৰ্ট ভুল আছিলে, সেই ৰিপৰ্ট শুদ্ধ ৰিপৰ্ট নাছিলে। এই ৰিপৰ্টে আজি এই জাতিটোক দুভাগত ভাগ কৰিব আৰু এই জাতিটো এক হৈ থাকিব লাগিব। আজি ইয়াত কোনো 36 জাতি বুলি নাই, ইয়াত সব আছে, যিমান আছে চাহ জনগোষ্ঠী আদিবাসী সব আছে ইয়াত। এই আন্দোলনত অকল 36টা জাতিৰ সমৰ্থন নাই, এইটো গোটেই চাহ জনগোষ্ঠী আদিবাসী সমাজৰ সমৰ্থন আছে। আৰু সেই ভুল ৰিপৰ্টৰ কথা সদায় কৈ কৈ জাতিটোক দুভাগৰ চেষ্টা নকৰিব।